ভাৰতীয় ৰাজনীতিতেই চলে ধৰ্মৰ নামত বিভিন্ন কথা আৰু তাৰ পাছত এতিয়া শেহতীয়াকৈ ভাৰত পাকিস্তানৰ মাজত বিশেষকৈ সন্ত্ৰাসবাদক লৈ কথাৰ কটাকটি হৈ আছে সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ কাৰণে ভাৰতে সেনা নিয়োগ কৰিছে সেনাই সক্ৰিয় ৰূপত দায়িত্ব পালন কৰি আছে তাৰ পাছতো হিন্দু মুছলমানৰ ৰাজনীতি কম হোৱা নাই ভাৰতত অতি দুৰ্ভাগ্যজনক নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অখিল গগৈৰ যিখিনি বক্তব্য মুছলমান লোকসকলে যদি বিজেপিক ভোট দিয়ে কাফেৰ হ'ব বা মুছলমান লোকসকলে যদি বিজেপিক ভোট দিয়ে নৰকত যাব লাগিব এই বক্তব্যবোৰ এই নিৰ্দিষ্ট সময়ত স্বাভাৱিকতে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অখিল আৰু কি ক'লে অখিলে কেতবোৰ আন বক্তব্য আগবঢ়াইছে বিজেপিক ভোট দিয়া মুছলমান কাফেৰ বিজেপিক ভোট দিলে নৰকলৈ যাব মুছলমান লোক মুছলমানক খতম কৰিবলৈকে হেনো বিজেপিৰ জন্ম হৈছে বিজেপিক ভোট দিয়া মুছলমান ধাৰ্মিক মুছলমান হ'ব নোৱাৰে বিজেপিক ভোট দিয়া মুছলমানক আল্লাহে শাস্তি দি মাৰিব বুলি কৈছে আচৰিত আৰু এয়া অতি প্ৰৰোচিত মন্তব্য অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে নেতাৰ মাজত এনেধৰণৰ কথাবোৰ আমি শুনিবলৈ পাই থাকোঁ কিন্তু এইখিনি সময় য'ত ভাৰতৰ বিৰুদ্ধে আমাৰ চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে কুৎসা ৰচনা কৰি আছে আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী আহি ভাৰতত গণি গণি হিন্দুক আক্ৰমণ কৰিছে সেই সময়ত এনেধৰণৰ কিছু প্ৰৰোচিত বক্তব্য দিয়াটো স্পৰ্শকাতৰ বুলিও বিভিন্নজনে উল্লেখ কৰিছে অতি চিন্তনীয় আৰু স্পৰ্শকাতৰ এই মন্তব্যবোৰে দেশক অশান্ত কৰিব পাৰে বা মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিব পাৰে আৰু সাধাৰণতে আমাৰ দেশখনৰ এই শোচনীয় অৱস্থা এনেবোৰ কাৰণতে হোৱা বুলিও বিভিন্নজনে অভিহিত কৰিছে এই কথাবোৰক অলপ অন্য ধৰণে নিব নোৱাৰিনে সেই বিষয়েও বিভিন্নজনে মত পোষণ কৰিছে কিন্তু অখিল গগৈ যেতিয়া এই বক্তব্যখিনি দি আছিল আমি শুনিছোঁ বক্তব্য শুনাম তেতিয়া কাষত থকা লোকসকলক এক প্ৰকাৰ প্ৰৰোচিত কৰিয়ে পেলালে অখিল গগৈয়ে আৰু তেওঁলোকৰ মুখতো তেনেধৰণৰ কথা শুনিবলৈ পোৱা গ'ল মানে ক'ৰবাত নিৰ্বাচনী ৰাজনৈতিক বৈতৰণিটো পাৰ হোৱাৰ নামত হিংসাৰ জুই বিয়পাবলৈ চেষ্টা কৰা হিংসাৰ এক পৰিৱেশ সৃষ্টি কৰা বা মানুহৰ মন মগজুত তেনেধৰণৰ চিন্তাধাৰাৰ সৃষ্টি কৰাটো অতি আচৰিত কথা স্বাভাৱিকতে বিৰোধী দল হিচাপে তেওঁলোকে শাসকীয় পক্ষৰ বিৰুদ্ধে ক'ব কিন্তু তাত হিন্দু মুছলমানৰ কথাটো বাৰে বাৰে সেই হিন্দু মুছলমানৰ কথা আহিলেই যি দলেই নানক কিয় আমি বাৰে বাৰে তাৰ বিৰুদ্ধাচৰণ কৰি আহিছোঁ সংবাদ মাধ্যম হিচাপে হিন্দু মুছলমানৰ কথা কৈ গোটেই অৱস্থা বেয়া কৰি পেলাইছে আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে আহি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে আহি ভাৰতত গণি গণি হিন্দুক মাৰিছেহি আৰু তাৰ মাজত কিন্তু এই কথাবোৰ অতি চিন্তনীয় তাৰ মাজত ৰাজনৈতিক নেতাৰ বোকা চুতীয়া খেলৰ বাবে পৰিৱেশ বিনষ্ট হোৱাৰো বহু উদাহৰণ আছে এতিয়া মূল লক্ষ্য এই সন্ত্ৰাসবাদীবোৰক নাকি লগোৱা যিবোৰ পাকিস্তানৰ দ্বাৰা সমৰ্থন পুষ্ট অথবা বাংলাদেশৰ দ্বাৰা সমৰ্থন পুষ্ট পাকিস্তান আৰু বাংলাদেশৰ দ্বাৰা সমৰ্থন পুষ্ট আৰু ভাৰতত থকা যিবোৰ দেশদ্ৰোহী আছে সেইবোৰক চিনাক্ত কৰা দেশদ্ৰোহীবোৰক চিনাক্ত কৰি গণি গণি সেই দেশদ্ৰোহীবোৰক শাস্তি দিয়া বা জেললৈ প্ৰেৰণ কৰা যিবোৰে ভাৰতত থাকি ভাৰতৰ বিৰুদ্ধাচৰণ কৰে কিন্তু সেই কথা বা সেই পৰিস্থিতিৰ মাজত হঠাৎ এনেধৰণৰ প্ৰৰোচিত বক্তব্য অতি তাৎপৰ্যপূৰ্ণ আৰু স্বাভাৱিকতে এই বিষয়টোক লৈ বিভিন্নজনে মাত মাতিছে কাৰণ ইয়াৰ বাহিৰেও বহুখিনি কথা ক'ব লগা আছিল মুছলমান হিন্দুৰ কথা উল্লেখ নকৰি আন বহু কথা ক'ব পাৰিলেহেঁতেন কিন্তু তাক অতি জঘন্য ৰূপত আৰু হিংসুক ৰূপত উপস্থাপন কৰা হ'ল হিংসুক ৰূপ ইয়াত এই কথাখিনিত কেইবাটাও বিন্দুত হিংসুক ৰূপটো আপোনালোকে দেখিবলৈ পাব প্ৰথমটো হ'ল যে মুছলমানক খতম কৰিবলৈ বিজেপি জন্ম হৈছে এই খতম কৰা ক'ত আন ক'ত খতম কৰিবলৈ বিজেপি জন্ম হোৱা বুলি কোৱাটো ই পোনপটীয়াকৈ হিংসাৰ জুই বিয়পাব পাৰে ই পোনপটীয়াকৈ মানুহৰ মনত বিদ্বেষৰ ভাৱ সোমাব পাৰে আৰু মানুহে যিকোনো পৰ্যায়লৈকে যাবলৈ বাধ্য কৰাব পাৰে বা বাধ্য হ'ব পাৰে মানুহ এনেধৰণৰ কথাবোৰৰ বাবে মানুহৰ মনত এটা শত্ৰু ভাৱ সৃষ্টি কৰাত ই উদগনি যোগায় ৰাজনৈতিক যুঁজখন আচলতে এনেকুৱা হ'ব নালাগে ৰাজনৈতিক যুঁজখন কেনে হয় আমি পুৰণি দিনৰ একাংশ ৰাজনৈতিক নেতাৰ মাজত দেখিবলৈ পাইছিলোঁ তাৰ বহু উদাহৰণ আমি বিভিন্ন সময়ত দি থাকোঁ আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই ৰাজনৈতিক যুঁজখন সুশৃংখলিত আৰু আদৰ্শগত যুঁজ হ'ব লাগে তাত এনেধৰণৰ হিংসাৰ জুই কেতিয়াও হ'ব নালাগে কিন্তু আমাৰ দুৰ্ভাগ্য বৰ্তমান সময়ত এই দেশখনত তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ আছে ৰাজনৈতিক নেতাবোৰৰ বাবে তাৰ পাছত কৈছে বিজেপিক ভোট দিয়া মুছলমানক আল্লাহে শাস্তি দি মাৰিব এইটো কেনেকুৱা কথা অখিল গগৈ যেটো ক'লে স্বাভাৱিকতে বিজেপিৰ বিৰুদ্ধাচৰণ কৰিছে কৰক বিজেপিয়ে কিবা বেয়া কাম কৰিছে তাৰ বিৰুদ্ধাচৰণ অন্য ধৰণে কৰিব পাৰে কিন্তু আল্লাহে শাস্তি দি মাৰিব তেওঁ কেনে ধৰণে গম পালে এই নিৰ্দিষ্ট কথাবোৰ এই কথাবোৰৰ মাজত স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন আহিব আৰু সেই প্ৰশ্নকেইটা এতিয়া বিভিন্নজনে উত্থাপন কৰিছে আৰু সেই প্ৰশ্নকেইটা উত্থাপন কৰি মানুহে এনেধৰণেও কৈছে যে কি হৈছে ব্যক্তিজনৰ
আমি ছ'চিয়েল মিডিয়া যেতিয়া স্ক্ৰল কৰি আছিলোঁ তেতিয়া নিৰপেক্ষ বুলি সততে ভাবি থকা বা নিৰপেক্ষ হয়নে নহয় নাজানো সাধাৰণতে কোনো দলৰ হৈ মাত নপতা একাংশ লোকেও তাত লিখিছে এই মানুহজনৰ আচলতে হৈছে কি এনেধৰণৰ কুৱেশ্যন মাৰ্ক এটা প্ৰশ্নবোধক চিন এটা দি এই বাইকটো লগাই দিছে এই কথাবোৰ বিভিন্নজনে উপস্থাপন এনেধৰণেই কৰিছে আৰু স্বাভাৱিকতে এই নিৰ্দিষ্ট পইণ্টবোৰত অন্য বহুত আছে সমালোচনা কৰিবলগীয়া কিবা কেলেংকাৰীৰ কথা অন্য প্ৰসংগ কিন্তু এই নিৰ্দিষ্ট পইণ্টবোৰত মানুহজনক প্ৰশ্ন সোধাৰ অধিকাৰ আছে কাৰণ মানুহজনে জানে ভালদৰে এটা সময়ত তেওঁ কিছুমান কথা কিছুমান প্ৰভোকেটিভ বা এনে ধৰণৰ প্ৰৰোচিত কথা কোৱাৰ ফলত কেনেধৰণৰ পৰিস্থিতিৰ সময়ে সময়ে উদ্ভৱ হৈছিল অসমত কথা বৰ বেছি বহলাই নকওঁ আমি পোনপটীয়াকৈ মন্তব্য শুনাইছোঁ আৰু অখিল গগৈৰ আশে পাশে থকা লোকসকলে কেনেধৰণে ৰিয়েক্ট কৰিছিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আপোনালোকে হয়তো সেই গোটেইখিনি ভাষ্য শুনাৰ পাছত গম পাব পাৰিব এবাৰ আগবঢ়াইছোঁ অখিল গগৈৰ সেই মন্তব্য মানে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি দিয়ে তাৰ ফলস্বৰূপে কি হয় চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই হিন্দু ভোটটো পায় মামাই যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধ কৰি দিয়ে সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো হ'বনে নহ'ব কওক হয়নে নহয় তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে তেওঁ একদম শাস্তি দি মাৰিব মানে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি দিয়ে তাৰ ফলস্বৰূপে কি হয় চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই হিন্দু ভোটটো পায় মামাই যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধ কৰি দিয়ে সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো হ'বনে নহ'ব কওক হয়নে নহয় তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ তেওঁ কেতিয়াও আল্লাই কেতিয়াও তেওঁক নামানে তেওঁ একদম শাস্তি দি মাৰিব মানে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব কিন্তু চাচাই বদৰুদ্দিন আজমলে আকৌ কি কৰে সংখ্যালঘুসকলক মানে বিজেপিৰ বিৰোধিতা কৰাৰ নামত সংখ্যালঘুসকলক আকৌ অকল মুছলমান কৰি দিয়ে তাৰ ফলস্বৰূপে কি হয় চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই হিন্দু ভোটটো পায় মামাই যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধ কৰি দিয়ে সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকতো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো হ'বনে নহ'ব কওক হয়নে নহয় তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই গতিকে বিজেপিক ভোট দিয়া কোনো মানুহ কেতিয়াও সংখ্যালঘু মানুহ তেওঁ কেতিয়াও সংখ্যালঘু মুছলমান ধাৰ্মিক মানুহ হ'বই নোৱাৰে যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ অখিল গগৈয়ে যেতিয়া প্ৰশ্ন কৰিছিল প্ৰশ্ন কৰোঁতে কাষৰ লোকসকলকো সমানে প্ৰৰোচিত কৰি কেনেধৰণে কথাবোৰ কৈছে আপোনালোকে শুনিলে নৰকলৈ যাবলৈ নাই কাষৰ লোকসকলক একেলগে চিঞৰিছে যি কি নহওক আমাৰ বাকীখিনি কথাত কোনো আপত্তি নাই এতিয়া সাধাৰণ লোকসকলে এই কথাটোৱে কৈছে আপত্তি হিচাপত যে দুটা কথা য'ত পাকিস্তানৰ সন্ত্ৰাসবাদী আহি ভাৰতত তেজৰ নৈ বুৱাইছে
গণি গণি মানুহক মাৰিছে হিন্দু মানুহক সেই সময়ত অখিল গগৈ দুটামান কথা কৈছে মুছলমানক খতম কৰিবলৈকে বিজেপিৰ জন্ম হৈছে আৰু বিজেপিক ভোট দিয়া মুছলমানক আল্লাহে শাস্তি দি মাৰিব এই খতম কৰিবলৈকে মাৰিব এই শব্দবোৰ ব্যৱহাৰ কৰাটো এইখিনি সময়ত যথেষ্ট স্পৰ্শকাতৰ এইখিনি সময়ত এই বিষয়বোৰ এনেধৰণে উপস্থাপন কৰাটো য'ত বিভিন্ন কথা উল্লেখ কৰা হৈ আছে সেই সময়ত এনেধৰণৰ কথাবোৰ কৈ জলাজুইত ঘিউ ঢলাৰ পৰিৱেশ বা অধিক অগণিত সকলোকে নিক্ষেপ কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে সেই কথাটোৱে বিভিন্নজনে কৈছে যে এনেধৰণৰ কথাবোৰ কওঁতে যদিও পঞ্চায়ত নিৰ্বাচন আছে স্বাভাৱিকতে দেওনা পাৰ হ'ব লাগিব এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব এটা নেৰেটিভ সৃষ্টি কৰিব লাগিব সেইবোৰ স্বাভাৱিকতে ৰাজনৈতিক দলৰ থাকিবই তাত মুনাফা লাভৰ কথা আছে ৰাজনৈতিক দলৰ কিন্তু তাৰ বাহিৰেও এই নিৰ্দিষ্ট কথাখিনি এই খতম কৰিব বা খতম কৰিবলৈ বা গণি গণি শাস্তি দি মাৰিব এই কথাবোৰ কওঁতে অলপ সাৱধান হোৱাটো দৰকাৰ প্ৰতিগৰাকী ৰাজনৈতিক নেতাই এনেধৰণৰ প্ৰৰোচিত কথাবোৰ কওঁতে কেতিয়াবা এনেকুৱা ধৰণৰ হৈ যোৱা আমি বহুকেইটা উদাহৰণ দেখিছোঁ য'ত হিংসাৰ জুই বিয়পি যায় আৰু সাধাৰণ লোকসকলেতো আৰু সাধাৰণতে যাক অনুসৰণ কৰে তেওঁৰ কথাত ভুল যায় আৰু সহজেই মানুহক ভুল যোৱাবলৈ বা ভুল নিয়াবলৈ এইসকল নেতাই টাৰ্গেটেই কৰি থাকে যাতে মানুহ পতিয়ন যাওক তেওঁলোকৰ কথাত আৰু মানুহে পতিয়ন গৈ তেওঁলোকৰ লগত থাকক কিন্তু তেওঁলোকৰ লগত থকাৰ প্ৰৱণতাটো ঠিকেই আছে লগত আছে ঠিকেই আছে কিন্তু লগত থকাৰ মাজত যদি কোনোবাই খঙৰ ভমকত গৈ কাৰোবাক আক্ৰমণ কৰি দিয়ে তেনেহ'লে পৰিস্থিতি অতি বিষম হ'ব কাৰণ এই কথাবোৰ মানুহৰ মনত যদি অতি বেয়াকৈ ৰেখাপাত কৰি যায় সাধাৰণ মানুহেতো বুজি নাপায় এয়া ৰাজনীতিৰ অংক ৰাজনীতিৰ মন্ত্ৰ সাধাৰণ মানুহে সেইবোৰ গুৰুত্ব নিদিব পাৰে বা স্বাভাৱিকতে তেওঁলোকৰ মনত সেইবোৰ কথা নাহিবই সাধাৰণ মানুহ অজলা মানুহ বহুত আছে যিসকল অজলা মানুহে সাধাৰণ মানুহে বহু ভিতৰুৱা কথা গমেই নাপায় ৰাজনীতিৰ খেল বুলি বহুতে এই বিষয়বোৰক ভালদৰে ভাবি চিন্তি নাচায় হঠাৎ আৱেগৰ বশৱৰ্তী হৈ যিকোনো কামেই কৰি দিব পাৰে সেয়েহে এনেধৰণৰ কথা এনেধৰণৰ স্পৰ্শকাতৰ সময়ত হোৱাটো বিভিন্নজনে বেয়া বুলিয়ে উল্লেখ কৰিছে আৰু এই মানুহজনৰ কি হৈছে বুলি সামাজিক মাধ্যমত পোষ্ট দি কুৱেশ্যন মাৰ্ক দি এই ভাষ্যটো তাত সংলগ্ন কৰি দিছে এতিয়া বাকী সদাশয় দৰ্শকসকলে ক'ব যিসকল ইছলাম ধৰ্মাৱলম্বী লোক তেওঁলোকেও ক'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট